সঁচা কথাটো ক'লে বেয়া শুনি কিন্তু মিয়া অবিহনে অসমীয়াই আজিকালি একো কৰিব নোৱাৰে। আনটো বাদেই অসমীয়াই ৰাসো পাতিব নোৱাৰে। মিয়া নাথাকিলে অসমত ৰাসো বন্ধ হৈ যাব পাৰে। এই কথাটো আমি অৱশ্যেই কোৱা নাই। পলাশবাৰীৰ ৰাসখন দেখিলে আপোনাৰ মনতো একেটা ভাৱেই জন্মিব। কমলা কলিতাৰ পৃষ্ঠপোষকতাত আয়োজিত ৰাসখনৰ লগতে বহিছিল বিশাল বজাৰ এখন, য'ত ৮০% ব্যৱসায়ীয়ে হৈছে মিয়া। নামনি অসমৰ সকলো জিলাৰ মিয়া বেপাৰীয়ে ৰাসত লাখ লাখ টকা উপাৰ্জন কৰিলে। খাৰুৰ পৰা মাফলাৰ পৰ্যন্ত সকলো বিক্ৰী কৰি লাভ আদায় কৰিলে মিয়া ব্যৱসায়ীয়ে। মুখ্যমন্ত্ৰীয়ে মিয়াক শান্তিত থাকিবলৈ নিদিওঁ বুলি কৈছে, কিন্তু মিয়া ৰাইজ শান্তিতে আছে। তেওঁলোকে কষ্ট কৰি দুপইচা ভালকৈ উপাৰ্জন কৰিছে। মুখ্যমন্ত্ৰীয়ে শান্তি নিদিওঁ বুলি ক'লেও অসমৰ মিয়া কষ্টত থকা নাই। বিশ্বাস হোৱা নাই যদি এই বাতৰিটোত আমি দেখুওৱা দৃশ্যবোৰ চাওক। পলাশবাৰী ৰাস কমিটিৰ নাম প্ৰকাশত অনিচ্ছুক সদস্যই প্ৰকাশ কৰা অনুসৰি তেওঁলোকে ৮০% মিয়া বেপাৰীকে ষ্টল বহুৱাবলৈ অনুমতি প্ৰদান কৰিছে। কাপোৰৰ ব্যৱসায় কৰা গৰিষ্ঠ সংখ্যক মুছলমান ব্যৱসায়ী ধুবুৰীৰ। তেওঁলোকে পশ্চিমবংগৰ পৰা কাপোৰ আনি পলাশবাৰীৰ ৰাস চাবলৈ যোৱা হিন্দু দৰ্শনাৰ্থীসকলক বিক্ৰী কৰিছে। মাফলাৰৰ পৰা মেখেলা পৰ্যন্ত হৰেক ৰকমৰ কাপোৰ আনি ৰাসৰ বজাৰত উলিয়াইছে মিয়া বেপাৰীয়ে। ৰাসত চিচাৰ খাৰু উলিওৱা বেছিভাগ বেপাৰী কোন বুলি ভাবিছে? খাৰু অথবা কেৰুমণি বিক্ৰী কৰা মহিলাসকলৰ ৯০% হৈছে গোৱালপাৰাৰ মিয়া মহিলা। ৰাইজে মিয়ানী বুলি ইটিকিং কৰা মহিলাসকলক পাইকাৰী বেপাৰীয়ে গোৱালপাৰাতে অলংকাৰৰ যোগান ধৰিছে। কলকাতাৰ পৰা আনি পাইকাৰী বেপাৰীয়ে মহিলাসকলক দিয়া খাৰু, ঝুমকা আদিবোৰ তেওঁলোকে পলাশবাৰীৰ ৰাসত উলিয়াই দিছে। জিকমিকাই থকা সস্তীয়া খাৰুমণি হেঁচা ঠেলাকৈ কিনিছে হিন্দুৱে। সেইদৰে পলাশবাৰীৰ ৰাসত ওলাইছে কাপ প্লেটৰ ছেট। স্থানীয় লোকে ক্ৰয় কৰা বেছিভাগ সামগ্ৰীয়ে বৰপেটা ৰোডৰ মিয়া বেপাৰীয়ে বিক্ৰী কৰিছে। তেওঁলোকে উৰিষ্যাৰ পৰা এইবোৰ আহে বুলি আমাক জানিবলৈ দিছিল। ৰাস কমিটিৰ বিশেষ সদস্যজনে সদৰি কৰা মতে প্ৰথমে ৰাসত মিয়া বেপাৰীক ষ্টল দিয়াক লৈ কেইবাজনো সদস্যই আপত্তি কৰিছিল। কিন্তু বজাৰত সামগ্ৰী উলিয়াবলৈ মাত্ৰ কেইজনমান হিন্দু যুৱকেহে ষ্টল বিচাৰিলে। বেপাৰ ঘাটি হোৱাৰ শংকাত মিয়া বেপাৰীকে ষ্টল দিয়া হ'ল। অৱশ্যে আগতেও পলাশবাৰীৰ ৰাসত মিয়াই বেপাৰ কৰি আহিছে। এইবাৰ তাতে যেনিবা মিয়া বেপাৰীৰ পৰিমাণ বৃদ্ধি হৈছে। বান্দৰ টুপিৰ পৰা খাৰু পৰ্যন্ত সকলোৰে বেপাৰ কৰিছে ধুবুৰী আৰু গোৱালপাৰাৰ মিয়ানীয়ে। লাইট মেৰিয়াই থকা বেলুনটো তেওঁলোকে উলিয়াইছে। গতিকে মুখ্যমন্ত্ৰীয়ে শান্তি নিদিওঁ বুলি ক'লেও অসমত মিয়া শান্তিৰে আছে। পলাশবাৰীৰ ৰাসৰ দৰে ভিন্ন স্থানত তেওঁলোকে সুখে শান্তিৰে বেপাৰ কৰি ফুৰিছে। মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে অসমত মিয়া কষ্টত থকা নাই। তেওঁলোক অসমত সুখী। সঁচা কথাটো ক'লে বেয়া শুনি কিন্তু মিয়া অবিহনে অসমীয়াই আজিকালি একো কৰিব নোৱাৰে। আনটো বাদেই অসমীয়াই ৰাসো পাতিব নোৱাৰে। মিয়া নাথাকিলে অসমত ৰাসো বন্ধ হৈ যাব পাৰে। এই কথাটো আমি অৱশ্যেই কোৱা নাই। পলাশবাৰীৰ ৰাসখন দেখিলে আপোনাৰ মনতো একেটা ভাৱেই জন্মিব। কমলা কলিতাৰ পৃষ্ঠপোষকতাত আয়োজিত ৰাসখনৰ লগতে বহিছিল বিশাল বজাৰ এখন, য'ত ৮০% ব্যৱসায়ীয়ে হৈছে মিয়া। নামনি অসমৰ সকলো জিলাৰ মিয়া বেপাৰীয়ে ৰাসত লাখ লাখ টকা উপাৰ্জন কৰিলে। খাৰুৰ পৰা মাফলাৰ পৰ্যন্ত সকলো বিক্ৰী কৰি লাভ আদায় কৰিলে মিয়া ব্যৱসায়ীয়ে। মুখ্যমন্ত্ৰীয়ে মিয়াক শান্তিত থাকিবলৈ নিদিওঁ বুলি কৈছে, কিন্তু মিয়া ৰাইজ শান্তিতে আছে। তেওঁলোকে কষ্ট কৰি দুপইচা ভালকৈ উপাৰ্জন কৰিছে। মুখ্যমন্ত্ৰীয়ে শান্তি নিদিওঁ বুলি ক'লেও অসমৰ মিয়া কষ্টত থকা নাই। বিশ্বাস হোৱা নাই যদি এই বাতৰিটোত আমি দেখুওৱা দৃশ্যবোৰ চাওক। পলাশবাৰী ৰাস কমিটিৰ নাম প্ৰকাশত অনিচ্ছুক সদস্যই প্ৰকাশ কৰা অনুসৰি তেওঁলোকে ৮০% মিয়া বেপাৰীকে ষ্টল বহুৱাবলৈ অনুমতি প্ৰদান কৰিছে। কাপোৰৰ ব্যৱসায় কৰা গৰিষ্ঠ সংখ্যক মুছলমান ব্যৱসায়ী ধুবুৰীৰ। তেওঁলোকে পশ্চিমবংগৰ পৰা কাপোৰ আনি পলাশবাৰীৰ ৰাস চাবলৈ যোৱা হিন্দু দৰ্শনাৰ্থীসকলক বিক্ৰী কৰিছে। মাফলাৰৰ পৰা মেখেলা পৰ্যন্ত হৰেক ৰকমৰ কাপোৰ আনি ৰাসৰ বজাৰত উলিয়াইছে মিয়া বেপাৰীয়ে। ৰাসত চিচাৰ খাৰু উলিওৱা বেছিভাগ বেপাৰী কোন বুলি ভাবিছে? খাৰু অথবা কেৰুমণি বিক্ৰী কৰা মহিলাসকলৰ ৯০% হৈছে গোৱালপাৰাৰ মিয়া মহিলা। ৰাইজে মিয়ানী বুলি ইটিকিং কৰা মহিলাসকলক পাইকাৰী বেপাৰীয়ে গোৱালপাৰাতে অলংকাৰৰ যোগান ধৰিছে। কলকাতাৰ পৰা আনি পাইকাৰী বেপাৰীয়ে মহিলাসকলক দিয়া খাৰু, ঝুমকা আদিবোৰ তেওঁলোকে পলাশবাৰীৰ ৰাসত উলিয়াই দিছে। জিকমিকাই থকা সস্তীয়া খাৰুমণি হেঁচা ঠেলাকৈ কিনিছে হিন্দুৱে। সেইদৰে পলাশবাৰীৰ ৰাসত ওলাইছে কাপ প্লেটৰ ছেট। স্থানীয় লোকে ক্ৰয় কৰা বেছিভাগ সামগ্ৰীয়ে বৰপেটা ৰোডৰ মিয়া বেপাৰীয়ে বিক্ৰী কৰিছে। তেওঁলোকে উৰিষ্যাৰ পৰা এইবোৰ আহে বুলি আমাক জানিবলৈ দিছিল। ৰাস কমিটিৰ বিশেষ সদস্যজনে সদৰি কৰা মতে প্ৰথমে ৰাসত মিয়া বেপাৰীক ষ্টল দিয়াক লৈ কেইবাজনো সদস্যই আপত্তি কৰিছিল। কিন্তু বজাৰত সামগ্ৰী উলিয়াবলৈ মাত্ৰ কেইজনমান হিন্দু যুৱকেহে ষ্টল বিচাৰিলে। বেপাৰ ঘাটি হোৱাৰ শংকাত মিয়া বেপাৰীকে ষ্টল দিয়া হ'ল। অৱশ্যে আগতেও পলাশবাৰীৰ ৰাসত মিয়াই বেপাৰ কৰি আহিছে। এইবাৰ তাতে যেনিবা মিয়া বেপাৰীৰ পৰিমাণ বৃদ্ধি হৈছে। বান্দৰ টুপিৰ পৰা খাৰু পৰ্যন্ত সকলোৰে বেপাৰ কৰিছে ধুবুৰী আৰু গোৱালপাৰাৰ মিয়ানীয়ে।
লাইট মেৰিয়াই থকা বেলুনটো তেওঁলোকে উলিয়াইছে গতিকে মুখ্যমন্ত্ৰীয়ে শান্তি নিদিওঁ বুলি ক'লেও অসমত মিয়া শান্তিৰে আছে পলাশবাৰীৰ ৰাসৰ দৰে ভিন্ন স্থানত তেওঁলোকে সুখে শান্তিৰে বেপাৰ কৰি ফুৰিছে মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে অসমত মিয়া কষ্টত থকা নাই তেওঁলোক অসমত সুখী নিউজ ডেস্ক ৰিপৰ্ট বাৰ্তা এনি